নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে আজি পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব এটা ভাল খবৰ। মনত ৰাখক এই বিশেষ 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী আঁচনিৰ ধন। 10 এপ্ৰিলৰ পুৱাতে লাভ কৰিব আপুনি এই আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়ে একেদিনাই লাভ কৰিব এই ধন। কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন ধাৰ্য কৰি দিয়া হৈছে। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে আছে কেইবাটাও ভাল খবৰ। বাছনিযুক্ত মহিলাই জিলাই জিলাই লাভ কৰিব 10,000 টকা পৰ্যন্ত। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা। পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থাকিব লাগিব শিক্ষক কৰ্মচাৰী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কৰিছে ঘোষণা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে অনুষ্ঠিত নোহোৱাকৈ আছিল কেইবাটাও পৰীক্ষা। বাকী থকা প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে এক ডাঙৰ খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পেঞ্চনৰ সকললৈ 2% দিয়া বৃদ্ধি 1 জানুৱাৰী 2025 পৰা লাভ কৰিব দিয়ে। বিহুৰ পূৰ্বে পাবলগীয়া দৰমহাত সংযোগ কৰা হ'ব এবাৰ দিয়ে। বাকী থকা এৰিয়াৰ এপ্ৰিল আৰু মে মাহত লাভ কৰিব কৰ্মচাৰীয়ে। অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে এইটো আছিল এটা ডাঙৰ খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চনৰ কললৈ 2% দিয়ে বৃদ্ধি কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৱাকাফ বিলক সমৰ্থন কৰি এতিয়া মহাবিপদত নীতিশ কুমাৰ। লাখ লাখ মুছলমানক বিশ্বাসঘাতকতা কৰিলে নীতিশ কুমাৰে। ইজনৰ পিছত সিজন নেতাই এৰিলে নীতিশ কুমাৰৰ সংগ। এই পৰ্যন্ত 5জনকৈ নেতাই ত্যাগ কৰিলে নীতিশ কুমাৰৰ জেডিঅ। নাদিম আক্তাৰ, ৰাজু নায়াৰ, প্ৰবেশ ছিদ্দিকী আলী, মহম্মদ নৱাজ মালিক আৰু মহম্মদ কাছিম আনচাৰীয়ে ত্যাগ কৰে নীতিশ কুমাৰৰ সংগ। ৰাজ্যসভাত ৱাকাফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিবাদ আৰু হাহাকাৰ লাগিছে নীতিশ কুমাৰৰ চৰকাৰৰ।